নমস্কাৰ, মই পিছৰ ভিডিঅ'টো আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ নৰকাসুৰৰ ঘটনাটোৰ কথা। কিন্তু এতিয়ালৈ পিছৰ ভিডিঅ' কৈ থকা নাই আৰু কাৰণ সেই ভিডিঅ'টোৰ পিছতে মই 2টা নে 3টা ভিডিঅ' দিছিলোঁ। সেইকাৰণে পিছৰটো ভিডিঅ' হৈ থকা নাই আৰু মই সেই ভিডিঅ'টোত কৈছিলোঁ যে আপোনালোকক ভগদত্ত আৰু বানৰজাৰ কথা ক'ম বুলি। সেইকাৰণে আজি এই ভিডিঅ'টোত মই ভগদত্ত আৰু বানৰজাৰ কথা ভালকৈ ক'বলৈ ওলাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে মোৰ আগৰ ভিডিঅ'টো চাব পাৰিব। মই সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। তেনেহ'লে এতিয়া আহকচোন এই ভিডিঅ'টিৰ যোগেদি কিছু কথা জানো। উপনিষদৰ মতে কালিকা পুৰাণত উল্লেখ আছে যে ভগদত্ত নৰকাসুৰৰ পুতেক আছিল আৰু নৰকাসুৰটো বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ আছিল। মহাভাৰতৰ যুদ্ধৰ সময়ত তেওঁ প্ৰাগজ্যোতিষৰ ৰজা আছিল। কিংবদন্তি মতে ভগদত্তই কন্যা ভানুমতীক ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনক বিয়া দিছিল আৰু সেই সূত্ৰে কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই অংশগ্ৰহণ কৰিছিল। কিন্তু ইয়াত এটা কথা আছে, কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কৌৰৱসকলৰ পক্ষ হৈ পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ বেছি জনাজাত আছিল যুদ্ধক্ষেত্ৰত তেওঁৰ হাতীটোৰ সৈতে শত্ৰুক কৰা আক্ৰমণৰ বাবে। কুৰুক্ষেত্ৰ যুদ্ধত তেওঁৰ হাতী সুপ্ৰতীকৰ ওপৰত উঠি অৰ্জুনৰ সৈতে ভয়ংকৰ যুদ্ধত লিপ্ত হৈছিল। সেই যুদ্ধৰ সময়ত তেওঁ অৰ্জুনৰ ওপৰত বৈষ্ণৱাস্ত্ৰ নামেৰে এবিধ শক্তিশালী অস্ত্ৰ নিক্ষেপ কৰিছিল। কিন্তু অৰ্জুনক মৃত্যুমুখৰ পৰা কৃষ্ণই ৰক্ষা কৰিছিল। অৰ্জুনলৈ নিক্ষেপ কৰা সেই অস্ত্ৰ কৃষ্ণই বুকু পাতি লৈছিল আৰু ই তেওঁৰ ডিঙিৰ হাড় হৈ জিলিকি পৰিছিল। শেষত অৰ্জুনে এৰি দিয়া এপাত শৰৰ আঘাতত ভগদত্তৰ মৃত্যু হৈছিল। এতিয়া আহিল বানৰজা। মহান অসুৰ ৰজা বানাসুৰ শিৱভক্ত আছিল। তেওঁৰ সুন্দৰী কন্যা উষা আৰু বান্ধৱী চিত্ৰলেখাক কেন্দ্ৰ কৰি লোককথা প্ৰচলিত হৈ আছে। পৌৰাণিক শোণিতপুৰ আছিল অসুৰ সাম্ৰাজ্যৰ ৰাজধানী। ৰাজকুমাৰী উষাই এবাৰ সপোনত এজন অতি সুন্দৰ ৰাজকুমাৰক দেখা পালে আৰু তেওঁ প্ৰেমত পৰিল। দক্ষ চিত্ৰশিল্পী চিত্ৰলেখাই কেৱল সেই ৰাজকুমাৰৰ প্ৰতিকৃতি উষাৰ সপোনৰ বিৱৰণী শুনি আঁকিছিল। তেওঁ সেই ৰাজকুমাৰজন যে দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ সেই কথাও চিনাক্ত কৰিছিল। চিত্ৰলেখাই নিজৰ যাদুকৰী শক্তিৰে অনিৰুদ্ধক দ্বাৰকাৰ পৰা শোণিতপুৰলৈ পলুৱাই আনি বানৰজাৰ অগোচৰে গন্ধৰ্ব প্ৰথাৰে উষাৰ লগত বিয়া পাতি দিছিল। যেতিয়া বানাসুৰে উষা অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ বিষয়ে গম পালে তেতিয়া তেওঁ অনিৰুদ্ধক বন্দী কৰি থলে। নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবৰ বাবে শ্ৰীকৃষ্ণ আহি শোণিতপুৰত উপস্থিত হ'লে। দুই পক্ষৰ মাজত ভয়ংকৰ যুদ্ধ হ'ল আৰু গোটেই নগৰখন মানুহৰ ৰক্তৰে ৰাঙলী হৈ পৰিল। সেয়েহে নগৰখনৰ নাম হ'ল শোণিতপুৰ। যেতিয়া বানৰজাক শ্ৰীকৃষ্ণই হৰুৱালে তেতিয়া হৰ অৰ্থাৎ ভগৱান শিৱ আহি উপস্থিত হ'ল আৰু দুয়োবীৰ যুদ্ধত লিপ্ত হ'ল। সেই যুদ্ধকেই পাছলৈ হৰিহৰ যুদ্ধৰূপে জনাজাত। যুদ্ধত হৰ অৰ্থাৎ শিৱই পৰাজয় বৰণ কৰিছিল আৰু প্ৰেমিক যুগল চিৰদিনৰ বাবে এক হৈ পৰিছিল। এই হ'ল বানৰজাৰ লগত জড়িত এটি ঘটনা। ধন্যবাদ।